জনতা জনাৰ্দন সেই হোজাই লামডিং লংকা এই গোটেই এই অঞ্চলৰ মানুহসকলৰ যদি আশীৰ্বাদ নাথাকিলেহেঁতেন মোৰ আকৌ ঘূৰি অহাটো খুব কষ্টকৰ হ'লে হয়। আৰু তাৰ লগে লগে ক'ব লাগিব আমাৰ জনপ্ৰিয় নেতা আমাৰ মৰমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁৰ যিটো কমিটমেণ্ট আছিলে সেই কমিটমেণ্টটো তেওঁ একদম খুব ৰাখিছে কাৰণে হয়তো মই আকৌ ঘূৰি আহিব পাৰিছোঁ। বাকী আমাৰ লিডাৰসকলেও আশীৰ্বাদ আছে, আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আমাৰ গোটেই এণ্টায়াৰ ষ্টেট কমিটিৰ যিসকল লিডাৰ্ছ আছে তেওঁলোকৰ সদায় মোৰ প্ৰতি যিটো ভাল পোৱা বা তেওঁলোকৰ ব্লেছিংছ সেইটো মই সদায় পাই আহিছোঁ। এই 5টা বছৰ কেনেকৈ কাটি গ'ল মই ফিল কৰা নাছিলোঁ। সেইকাৰণে এক্স MLA বুলি আছিলোঁ বুলি মোক তেনেকৈ কেতিয়াও ট্ৰিট কৰা নাই। সেই মৰমটো সদায় পাই আহিছোঁ আৰু আজি এতিয়া আহিছোঁ AB ফৰ্মটো ল'বৰ কাৰণে। আশীৰ্বাদ কৰিব সকলোৱে। মই 23rd কৰিম। 23rd হয় পাতিছোঁ অলৰেডি। মই একচুৱেলি হাউলি বৰপেটাৰ পৰা আহি আছোঁ এতিয়া। তাতে মই এটা শ্মশান কালীবাৰীত তাতে কীৰ্তন পাঠ আছিলে সেইকাৰণে তাতে গৈছিলোঁ। তাতে গৈ পেলাই মই তেখেতক ফোনো কৰিছিলোঁ, মোৰ লগত ভাল কথাও পাতিছে। অলপ নেচাৰেলি মনত দুখ থাকিব আৰু মই তেখেতেও ক'লোঁ যে আজি আপোনাৰ যিটো অৱস্থা সেই একেই অৱস্থা মোৰ 2021 চনতে আছিলে আৰু আমি একেলগতে যুঁজিছোঁ, আপুনিও জিকিছিলে আৰু মই বিচাৰোঁ যে আপুনি মোৰ একদম লগত থাকিব, আপোনাৰ সন্মান সদায় সেইটো থাকিব। সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ভাবেনে? প্ৰতিদ্বন্দ্বিতাটো চাওক, এতিয়া কথাটো হ'ল তাতে কংগ্ৰেছে প্ৰাৰ্থী দিছে, আকৌ শুনিছোঁ AUDFও প্ৰাৰ্থী দিছে। সেইকাৰণে যেতিয়া আপোনাৰ অপজিশ্যনে প্ৰাৰ্থী দি দিছে প্ৰতিদ্বন্দ্বিতাটো হ'বই। কাৰণ মই এইটো কেতিয়াও নকওঁ যে মই কাকো আণ্ডাৰ এষ্টিমেট নকৰোঁ। মোৰ কথাটো হ'ল আমি এতিয়া যেতিয়া ইলেকশ্যন কণ্টেষ্ট কৰিব গৈ আছোঁ আমি ভালকৈ সবলভাৱে আমি কণ্টেষ্ট কৰিম। কিন্তু মোৰ বিশ্বাস যে যেতিয়া প্ৰথমবাৰ মই BJPত MLA হ'লোঁ 2016ত ৰাইজে আমাক 1,05,500 ভোট দিছিলে। এতিয়া যিটো আমাৰ এনেকুৱা ফিল এটা হৈছে যে ৰাইজৰ যিটো মৰম সেই মৰমটো এনেকুৱা লাগি আছে হয়তো 1,60,000 ওপৰতো হ'ব পাৰে। চ' ডেট উইল বি এ ৰিমাৰ্কেবল থিং। তো সেইকাৰণে আশা কৰিছোঁ আৰু আপোনালোকৰ ওচৰতো প্ৰাৰ্থনা কৰিছোঁ আৰু বিশেষকৈ সাংবাদিক বন্ধুসকলক মোৰ মৰম আৰু মোৰ সন্মান যাচিছোঁ, কাৰণ আপোনালোকেও মোক জীয়াই ৰাখিছিলে যোৱা 5টা বছৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।